বৰপেটা জিলাৰ নগাঁও বাটি কুৰিহা গাঁৱৰ প্ৰায় ২৬ৰ পৰা ২৭টা আত্মসহায়ক গোটৰ মহিলাই নগাঁৱত একলগ হৈ ধৰ্ণা কাৰ্যসূচী হাতত লয়। অসম চৰকাৰে ঘোষণা কৰা লাখপতি বাইদেউ আঁচনিৰ পৰা ১০,০০০ টকাৰ পৰা বঞ্চিত হোৱাৰ লগতে ঠগবাজি কৰাৰ অভিযোগ উত্থাপিত কৰিছে এইসকল আত্মসহায়ক গোটৰ মহিলাই আৰু এই কাৰ্যসূচী হাতত লৈ গোটৰ মহিলাসকলে লগতে প্ৰাপ্যজনক বঞ্চিত কৰাৰ কথা উল্লেখ কৰিছে। গোটৰ মহিলাসকলে আঁচনিৰ ধন পোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ কাটৰ অনুৰোধ জনাইছে গোটৰ নমস্কাৰ। তাৰমানে আমি বৰ্তমান ২০টা গোট লগাইছো, বাটকুৰিয়া, তাৰপিছত বাটকুৰিয়া আৰু নগাঁও। আমাৰ নগৰ হৈছে সতীৰাধিকা আত্মসহায়ক গোট, প্ৰাৰ্থনা আত্মসহায়ক গোট, মিলিজুলি আত্মসহায়ক গোট, জয়মতী আত্মসহায়ক গোট, মিলি আত্মসহায়ক গোট, গুণ আত্মসহায়ক গোট, জীৱজ্যোতি আত্মসহায়ক গোট, মিলিজুলি আত্মসহায়ক বাটকুৰিয়া, শিপিনী আত্মসহায়ক গোট, শিপিনী আত্মসহায়ক গোট, মৰম আত্মসহায়ক গোট, বোৱাৰী আত্মসহায়ক গোট, ৰাধিকা আত্মসহায়ক গোট, ৰঞ্জুন আত্মসহায়ক গোট বাটকুৰিয়া, আশা আত্মসহায়ক গোট বাটকুৰিয়া, মনসা আত্মসহায়ক গোট, নৱ আত্মসহায়ক গোট বাটকুৰিয়া, আকাশী আত্মসহায়ক গোট বাটকুৰিয়া, দীপলিক আত্মসহায়ক গোট, প্ৰগতি আত্মসহায়ক গোট, ৰোহিণী আত্মসহায়ক গোট, সংযোগ আত্মসহায়ক গোট বাটকুৰিয়া, মূলা গাভৰু আত্মসহায়ক গোট বাটকুৰিয়া, দৰিদ্ৰ আত্মসহায়ক গোট নগাঁও, বাপুজী আত্মসহায়ক গোট নগাঁও। যদি আমাক দিয়ে চবখিনি মহিলাকে দিয়ক, যদি নেদিয়ে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট বন্ধ কৰি দিয়ক, বন্ধ কৰি দিয়ক, এয়া আপোনাৰ অনুৰোধ। আৰু এটা কথা তেখেতে যদি চবকে দিব বিচাৰে যে গোটটোৰ ভিতৰত ৫০,০০০কে দিয়ক, আমাৰ তিৰিবিলাকে মহিলাবিলাকে আমাৰ ২,০০০ পালে সান্তনা ল'ব বিচাৰে। কাৰণ ল'ৰা ছোৱালী এৰি থৈ কোনোবা ভাত ৰন্ধা এৰি থৈ আহিব লাগে, কেঁচুৱা এৰি থৈ আহিব লাগে। আমাৰ সেই অনুৰোধ। আৰু এটা কথা ক'ব বিচাৰো মই যে কৈছে যে চাকৰিগিলা নাপায়, কিন্তু এতিয়া শুনা মতে চাকৰিবিলাকে বেছি পাইছে, চাকৰিবিলাকে বেছি পাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী মঞ্জু তালুকদাৰ। মই বাটিগুৰিয়াৰ পৰা আহিছো, বাটিগুৰিয়াৰ পাহি গ্ৰাম্য সংগঠনৰ পৰা আহিছো। আমাৰ উদ্দেশ্য হ'ল মানে যিবিলাক মহিলাই তাৰমানে উদ্যমিতা ফৰ্ম মানে ফিলআপ কৰিছিল, সেই ফিলআপ কৰাৰ যিখিনি আমাক প্ৰথম লিষ্ট এখন ওলাইছিল ইউটিউবত, সেইখন লিষ্ট আমাক ব্লকৰ পৰাই বা যিবিলাক আমাৰ CRP আছে বা তাত কাৰ্যালয়ত মানে ব্লক কাৰ্যালয়ত কাম কৰা লোক আছিল, এইবিলাকে কৈছে কি সেইখন লিষ্ট নহয়। এতিয়া কিন্তু সেইখন লিষ্ট মতে যিখিনি মানুহৰ নাম আহিছে সেইখন মতে এতিয়া তাৰমানে ট্ৰেইনিং কৰি আছে। লগতে আমি প্ৰথমতে তাৰমানে যিখিনি আমাক উদ্যমিতাত ৰুল দিছিল বা আমাক যিখিনি এটা গাইডলাইন দিছিল যে ৩জন বা ৪জন সন্তানৰ নাহে, সেইখিনি ঠিকে আছিল। আমাৰ গাঁওবুঢ়া তাকে লগি ঠিকে আহিছিল। কিছুমান গোটত ধৰক ৩জনৰ কাটা গৈছে, ৭জনৰ আহিছে, 10জনৰ আহিছে, এনেকুৱা মানুহৰ আহিছিল। কিন্তু এতিয়া হৈছে কি, এতিয়া যিখন লিষ্ট হৈছে সেই লিষ্টখন বৰ্তমান তাৰমানে সেই ৭জনৰ ১জনৰো নাম নাই। একোটা ভিৰৰ তাৰমানে ৯-১০টা বা ৯টা 10টা 11টা এনেকুৱা গোটৰ নামেই নাই। যদি সেনেকুৱাই হয়, মই এটাই ৰিকুৱেষ্ট কৰিছো মুখ্যমন্ত্ৰী মহোদয়, যদি সেনেকুৱাই হয় আৰু ধনীখিনিয়ে যদি পায়, যদি গৰীবখিনি নাপায়, তেতিয়াহ'লে গোটেইখিনি বন্ধ কৰি দিব লাগে। আৰু নহ'লেতো বা নতুনকে কৰিব লাগে, বস্তুখিনি চাব লাগে। কিয় চাব লাগে? আমিওতো ভিঅ চলাই আছো বা ভিঅ কৰি আছো। যদি আমি গৰীবখিনি কৰি যদি গৰীবখিনিয়ে নেপাওঁ, তেতিয়াহ'লে আমি ভিঅ বা কোনো ধৰণৰ গোট বা কিবা এটা আমি হয়তো কিবা এটা ইনকাম কৰি আমি কোনো ধৰণে এনেই গোটটো চলাই আছো মাহিলীটো দি। যদি আমি কোনো চৰকাৰী অনুষ্ঠানৰ পৰা কোনো যদি আমি পইচা পাতি নাপাওঁ বা সাহায্য নাপাওঁ, তেতিয়াহ'লে আমি গোট চলোৱা বা ভিডিঅ' চলোৱাৰ আমাৰ কি কথা আছে? আমাৰ কোনোটো কথা নাই এইবিলাক। তেতিয়াহ'লে আমি ৰুল ফ'ল' কৰি গৈছো, আমি ৰুল ফ'ল' কৰি গৈছিলো, কিন্তু ৰুল ফ'ল' কৰি গাঁওবুঢ়াকলৈকে ঠিকে আহিছিল। আৰু জাগা লাগি বোলে চাৰ্কুল অফিচাৰৰ মণ্ডলবিলাকক দিছিল, কিন্তু আমাৰ মানে এৰিয়াত মণ্ডল অহা নাই, আমাক কোনো ধৰণৰ মণ্ডলে ফটো মাৰা নাই। তেতিয়াহ'লে যদি এইখিনি যদি মই মহোদয়ৰ ওচৰত ছাৰৰ ওচৰত এইখিনিয়ে ৰিকুৱেষ্ট কৰিছো, বন্ধ কৰে যদি গোটেইখিনি বন্ধ কৰক, আৰু যদি বন্ধ নকৰে গোটেইখিনি মানুহে চালি লিগেল কৰি দিয়ক। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। চেঙাৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।